মিচিং জনগোষ্ঠীৰ অন্যতম বংশ বা অপে হ'ল পাটিৰ অপিন। বিভিন্ন সময়ত পাটিৰ অপিনৰ উৎপত্তি তথা প্ৰবচনৰ বিষয়ে গৱেষণা কৰাৰ উপৰিও পাটিৰসকলৰ একতা, শৈক্ষিক, আৰ্থিক বিকাশৰ কাৰণে কাম কৰি আহিছে পাটিৰ অপিন কেৱাঙে। ইয়াৰ সমান্তৰালকৈ যোৱা কিছুদিন পূৰ্বে পাটিৰ অপিন কেৱাঙৰ এটা 10জনীয়া সঁচাতি দলে ৰাজ্যৰ ভিন্ন প্ৰান্তত বসবাস কৰা অপেসকলক পৰিদৰ্শন কৰি সম্বোধনা জনোৱা হয়। এই পৰিদৰ্শনৰ সময়ত গুৱাহাটীৰ সোণাইখুলীৰ নিবাসী প্ৰয়াত চদুৰাই পাটিৰ পত্নী, চানেকি পাটিৰ শিলপুখুৰীৰ নিবাসী প্ৰয়াত ৰজনীকান্ত পাটিৰৰ পত্নী তথা পুত্ৰ সুৰবলা পাটিৰ আৰু বিজয় পাটিৰক সম্বোধনা জনোৱা হয়। এইকেইটা কাৰ্যসূচীৰে মুখ্য বন সংৰক্ষক তথা শিক্ষাবিদ প্ৰয়াত মহিচন্দ্ৰ মিৰি আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিত স্মৃতিচাৰণ কৰে। এই পৰিদৰ্শনৰ সময়ত অংশগ্ৰহণ কৰে পাটিৰ অপিন কেৱাঙৰ সভাপতি দেৱজিৎ পাটিৰ, সাধাৰণ সম্পাদক অজয় কুমাৰ পাটিৰ, মৃণাল পাটিৰ, মহেশ পাটিৰ, অচিন পাটিৰ, বসন্ত পাটিৰ, শিৱশংকৰ পাটিৰ, ৰাজীৱ পাটিৰ, কৰুণা পাটিৰ, নিত্যা পাটিৰ আদিয়ে। আনহাতে এই পৰিদৰ্শন সমাপ্ত হোৱাৰ পিছতে দেওবাৰে জোনাইত এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি অপিনৰ পৰৱৰ্তী সময়ত ল'বলগীয়া একতা, শৈক্ষিক, অৰ্থনৈতিক আদি বিভিন্ন দিশত বিশদভাৱে আলোচনা কৰা হ'ব।